Hello everyone and welcome back to my YouTube channel. Namaskar moi Deepika aru apnalok hokoluke swagatam janaisu punorbar mur channel loi. Ajir video to B.Ed related hobo. Bohote janibo bisare B.Ed er bikhoye bhaldore aru hebabe ei video to moi banabole loisu. Apnalokore kisuman question answer moi aji details ot dim. Jila apnaloke mur videos ot comment kore moi private reply diu khali details ot koa na jay ketiaba hehe moi bhabilu moi bisari ulalu comments bilak aru tare bitot moi etia যিমানখিনি পাইছো কমেন্ট হেখিনি আনসার দিবলে লম আৰু গুটেখিনি B.Ed ৰিলেটেড হয় তেনহলে বলো ভিডিওটো স্টার্ট কৰো ফার্স্ট কমেন্টটো লৈছো দীপিকা সরকারে দিছিলে কমেন্টটো বা কোনখন কিতাবৰ পৰা কমেন্ট আহে মানে B.Ed এন্ট্ৰেন্সৰ কথা সুধিছে সো তেনেকে কমন বুলি কবলে নাই গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰতে হক বা যিকোনো ইউনিভাৰ্সিটিৰ আন্ডাৰ যিটো B.Ed এন্ট্ৰেন্স হয় তাৰ বাবে এখন সেপাৰেট কে বুক উলাই কিন্তু হেখনৰ পৰা হেখন পঢ়িলেও মানে তাৰ পৰা আইডিয়াটোহে লব পাৰি তাৰ পৰা ডাইৰেক্ট এন্ট্ৰেন্সত তেনেকে কোৱেশ্চন নাহে সো তেনেকে কমন বুলি কবলে হলে সব পঢ়ি যাব লাগিব তে জেনাৰেল নলেজ আহে ৰিজনিং আহে ম্যাথছ আহে কারেন্ট এফেয়ার্স আহে টিচিং এপ্টিটিউড আহে সো হেখিনি তেনেকে কমন বুলি বলে বহুতখিনি চাই যাব লাগে তে কারেন্ট এফেয়ার্স তোমা আপোনালোকে জিমান চাই তাৰ ভিতৰত কমন পৰি যাব পাৰে জিমান বেছি চাই তেনেকে টিচিং এপ্টিটিউডত আপোনালোকে হেতু নিজে বুজি পেলাই আনসাৰ দিব লাগিব তেনেকে ম্যাথছ বিলাকৰ যদি আপোনালোকে ৰুলটো জানে তেনেহলে বিভিন্ন ধৰণৰ ম্যাথছ ৰুলটো জানিলে কৰিব পাৰে তেনেকে ধৰণৰ ৰিজনিং বিলাকো সেম প্ৰসেস ইউটিউবত বহুত ভিডিওজ আছে সো প্যাটাৰ্ন বিলাক সেমে থাকে সো তেনেকে কমন পেলাব পাৰি এনেকে সেপাৰেট কে মানে এনেকে এখন বুক নাই যে যোনখনৰ পৰা মানে কমন পৰিব এন্ট্ৰেন্সৰ কাৰণে বা লুসেন বুকখন পঢ়িলে হবনে আৰু কোৰ পৰা পোৱা যাব প্লিজ জনাব এটো একচুয়ালি মই আনসাৰ দিছিলো লুসেন বুকখন ফ্লিপকাৰ্টতো পায় দোকানতো পাবই লুসেন্টৰ এখন থাকে এখন অবজেক্টিভ বেস থাকে আৰু এখন সাবজেক্টিভ থাকে মই সাবজেক্টিভখন কিনিছিলো যেটো সাবজেক্টিভখন কিনিলে মানে ডিটেইলছত প্যাৰাগ্ৰাফ ওয়াইজ এনেকে লিখা থাকে ডিটেইলছত গুটেখিনি কথা হিষ্ট্ৰি থাকে পলিটি জিওগ্ৰাফি মানে জেনাৰেল নলেজৰ গুটেখিনি পাৰ্টে মানে কভাৰ কৰি লয় লুসেনখনত সো মই লুসেনখন পঢ়িছিলো আৰু লগতে হে লুসেনখন পঢ়িব পাৰা এখন ভাল হয় কিতাপখন আৰু ডে এন্ড ডেটৰ কোৱেশ্চন আহে হেনেকা বিলা কমন পৰিছিলে বাৰু মোৰ লুসেনখন মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলো সো ফ্লিপকাৰ্টৰ পৰা লব পাৰা বা Amazon বেলেগ অনলাইন সব এপতে পোৱা যায় আৰু অকল লুসেন বুকখন পঢ়িলে হ'ব বুলি নকওঁ কাৰণ জেনাৰেল নলেজৰ আৰু বুক থাকে লগতে ইউটিউবতো Actually আজিকালি ইউটিউবত বহুত ধুনিয়াকৈ কারেন্ট এফেয়ার্স বিলাক দিয়া বা জেনারেল নলেজ বিলাকো দি থাকে সো গুটেখিনি পঢ়ি গলে ভাল জিমানখিনি নিজে কভার কৰিব পাৰা নেক্সট কোৱেশ্চন লৈছো বা B.Ed কৰিলে ফিস কিমান দিব লাগে অলপ ডিটেইলছত জনাবাচোন এতিয়া B.Ed এতিয়া চাবলে গলে ইউনিভাৰ্সিটি গুৱাহাটী ইউনিভাৰ্সিটি তেজপুৰ ইউনিভাৰ্সিটি বড়োলেণ্ড ইউনিভাৰ্সিটি আসাম ইউনিভাৰ্সিটি ডিব্ৰুগড় ইউনিভাৰ্সিটি তেনে বহুত ইউনিভাৰ্সিটিৰ আন্ডাৰত B.Ed এন্ট্ৰেন্স বিলাক হয় সো সব কলেজৰ এতিয়া সব ইউনিভাৰ্সিটিৰ আন্ডাৰতে ফিস বিলাক বেলেগ হয় আৰু প্ৰাইভেটত বেলেগ হয় গভৰ্নমেন্টত বেলেগ হয় এতিয়া গভৰ্নমেন্টত ফিসটো বহুত কম হয় গভৰ্নমেন্টত পালে ভাল প্ৰাইভেটত অলপ বেছি হয় কিন্তু হেতু গভৰ্নমেন্ট প্ৰাইভেট বুলি কথা নাই সাৰ্টিফিকেটৰ সেমে ভ্যালু হয় সো সব কলেজতে বেলেগতে আৰু কলেজ ওয়াইজও ফিস বেলেগ গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰত যি আছে B.Ed কলেজ হে কলেজবোৰৰ সকলো কলেজতে আকৌ ফিস স্ট্ৰাকচাৰটো বেলেগ ধৰণৰ হয় সব কলেজতে বেলেগ ধৰণৰ আৰু এটা কমেন্ট লৈছো বা তুমি কবা প্লিজ কি কিতাপ পঢ়িলে মুঠতে পাই যাম সিট সো তেনেকে হলে এতিয়া কি পঢ়িলে পাম এতিয়া মোৰ মতে যোনটো সিলেবাসটো কভাৰ কৰি পঢ়ি গলে মোৰ মতে কমন পৰিব গুটে সিলেবাসটো কভাৰ কৰি পঢ়ি গলে সিটটো পোৱাৰ চান্স থাকে বা এন্ট্ৰেন্সৰ পিছত গম কেনেকে পাম যে কলেজবোৰত কেতিয়া যাব লাগে ফৰ্ম ফিল আপ কৰিবলৈ প্লিজ জনাবাচোন এটো এটা ইম্পৰ্টেন্ট হয় এন্ট্ৰেন্সৰ পিছত মেৰিট লিষ্ট উলাই তাৰ পাছত কি হয় মেৰিট লিষ্ট উলোৱাৰ পাছতে তোমালকে পুৰা লাগি যাবা যোনখন ইউনিভাৰ্সিটি আন্ডাৰতে তোমালকে এন্ট্ৰেন্সটো দিছা হে ইউনিভাৰ্সিটি আন্ডাৰ যি কলেজ আছে B.Ed হে গুটে কলেজ কেখনৰ এখনকে ওয়েবসাইটত গৈ চাবা তেওঁলোকে ওয়েবসাইটত নোটিস দি দিয়ে যে আমাৰ ইমান তাৰিখৰ ভিতৰত ইমান তাৰিখৰ পৰা ইমান তাৰিখৰ ভিতৰলৈকে অনলাইন এপ্লিকেশন হ'ব বা বেছিভাগ কলেজত অফলাইন হলেতো নিজে যাব লাগিব হেইভাবে ওয়েবসাইটটো চেক কৰি থাকিব লাগিব আৰু এনেকুৱা হয় কিছুমান কলেজত আকৌ ওয়েবসাইটত নিদিয়ে
ডিটেইলছ মানে নোটিছ নিদিয়া সোনকালে তেতিয়া কণ্টেক্ট ডিটেইলছ থাকিবই কণ্টেক্ট নাম্বাৰ থাকিব কণ্টেক্ট নাম্বাৰত ফোন কৰিও সুধিব পাৰা কেতিয়া নোটিছ দিব বা যদি নোটিছ তেনেকৈ ৱেবছাইটত নিদিয়ে কেতিয়া এডমিশ্যনৰ কাৰণে হ'ব ফৰ্ম ফিল আপ সেইবিলাক দিয়া থাকিব তো তেনেকৈ কলেজ ৱাইজ ৱেবছাইটত গৈ পেলাই ডিটেইলছবোৰ উলিয়াব লাগিব নেক্সট কুৱেশ্যন বা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ প্ৰভাইড কৰিব পাৰিবানে বহুত হেল্পফুল হ'লোহেঁতেন মেম So previous year question paper actually যেতিয়া entrance দিও তেতিয়া question paper খন দি নপঠিয়াই আমাক তাতে সাবমিট কৰিব লাগে কিন্তু ইউটিউবত বহুত ভিডিওস আছে যত মানে বিএড এন্ট্ৰেন্স অৰ প্ৰিভিয়াস ইয়াৰ question paper বিলাক সলভ কৰি দেখুৱা হৈছে সো তাৰ পৰা ইজিলি পাবা দেন আৰু এটা কোৱেশ্চন মেৰিট লিষ্ট উলোৱাৰ পিছতহে ফৰ্ম ফিল আপ হ'ব মানে এতিয়াইটো নহয় ন এন্ট্ৰেন্স দিয়াৰ পাছতে নহয় ফৰ্ম ফিল আপ যেতিয়া মেৰিট লিষ্ট উলাব হে তেতিয়া তাৰ পাছতে হয় ফৰ্ম ফিল আপ বিলাক আৰু এটা কোৱেশ্চন বা জিউ ইউনিভাৰ্সিটি যিখন বিএড কিতাপ আছে সেইখন চালেই নহব নেকি আৰু বাহিৰা কিতাপখনো চাব লাগিব নেকি প্লিজ জনাবাচোন অবভিয়াসলি চাব লাগিব যোনখন ইউনিভাৰ্সিটিৰ পৰা ওলাই কিতাপ সেইখনত কোন চালে হেল্প হ'ব মানে কেনেকুৱা প্যাটাৰ্নত আহে কোৱেশ্চন বিলাক হেতু গম পাবা কিন্তু সেইখনৰ পৰা পুৰা মানে সেম কোৱেশ্চন নাহে আৰু লগতে সেইখনৰ বাদে অবভিয়াসলি বেলেগ কিতাপ পঢ়িব পাৰা জেনেৰেল নলেজৰ কাৰণে তুমি যি কিতাপ ধেৰ বিভিন্ন ধৰণৰ কিতাপ ওলাই সেইসমূহ ফলো কৰিব পাৰা লগতে ইউটিউবৰ পৰাও চাব পাৰা মেথছ বিলাক হওক ৰিজনিং বিলাক হওক আৰু লগতে টিচিং এপ্টিটিউড সেইবিলাক ইউটিউবৰ পৰা ধুনীয়াকৈ বুজিব পাৰিবা বা বিএড গভৰ্ণমেণ্ট কলেজত সিট পোৱাটো বহুত টান নে প্লিজ ৰিপ্লাই অকণমান টান আছে গভৰ্ণমেণ্ট কলেজত কিন্তু যদি ভালকে পঢ়া আৰু ভাল মাৰ্কছ আহে তেতিয়াহ'লে ভাল এটা ভাল মাৰ্কছ পালে ধুনীয়াকৈ পাই যাবা গভৰ্ণমেণ্টত সিট কিন্তু যেহেতু ডেপুটেশ্যনৰ কাৰণে সিটবিলাক থাকে সেইকাৰণে আমাৰ ফ্ৰেছ ষ্টুডেণ্টৰ কাৰণে দিগদাৰ হৈ যায় সিটটো পাবলৈ সেয়েহে মানে বেছিভাগ ষ্টুডেণ্টে প্ৰাইভেটত ল'ব লগা হয় এডমিশ্যনটো যেহেতু ডেপুটেশ্যনত থাকে সিটবিলাক ৰিজাৰ্ভ হৈ থাকে কিন্তু মাৰ্কছটো যদি ভাল হয় তেতিয়া মানে গভৰ্ণমেণ্টত পাবলৈ ইজি হৈ যায় এক্সামৰ দিনা লগত কি ডকুমেণ্টছ নিব লাগে এডমিট কাৰ্ডখনতে সকলোবোৰ লিখা থাকে কি ডকুমেণ্টছ লাগে তথাপিও এডমিট কাৰ্ডখন আৰু লগতে আধাৰ কাৰ্ডখন লৈ যাব লাগে প্ৰাইভেট বিএড আকৌ কেতিয়া ওলাব তাতে এন্ট্ৰেন্স এক্সাম দিব লাগে নেকি এন্ট্ৰেন্স এক্সাম এটাই হয় তাৰ পিছত যেতিয়া ৰিজাল্ট ওলাই ৰিজাল্টৰ পিছত নিজে ফৰ্ম ফিল আপ কৰিব লাগে আৰু নিজৰ চইচ প্ৰাইভেটত এপ্লাই কৰা নে গভৰ্ণমেণ্টত কিন্তু এন্ট্ৰেন্স এটাই হয় কমন এন্ট্ৰেন্সটো বা আসামিজ মিডিয়ামত বিএড কৰিব পাৰিনে পাৰি ইংলিশ আসামিজ দুটাতে পাৰি কৰিব আপুনি কেনেকৈ প্ৰিপাৰেচন কৰিছিলে ভিডিও দিবচোন মই প্ৰিপাৰেচন তেনেকৈ এমাহমান কৰিছিলোঁ মই ইমানো বেছি প্ৰিপাৰেচন কৰা নাই দেই মানে যেহেতু মই তেতিয়া হেতু টাইমত এমএও দি আছিলোঁ মানে এমএৰ কাৰণেও প্ৰিপাৰেচন কৰিছিলোঁ লগতে বিএডৰ কাৰণে মানে যিটোত সিট পাওঁ আৰু মই তেনেকৈ ভাবিছিলোঁ তেতিয়া মানে মোৰ দুটা সাইডে চাব লগা হ'ল এমএৰ কাৰণেও পঢ়িব লগা হ'ল লগতে বিএডৰ কাৰণেও সেইবাবে মানে যিকোনো এটাত লাগা হয় ভালকৈ প্ৰিপাৰেচন কৰিব পাৰিলোহেঁতেন কিন্তু তথাপিও মই জেনেৰেল নলেজৰ কাৰণে লুচেনখন ভালকৈ ফলো কৰিছিলোঁ আৰু যেটো মোৰ কাৰণে হেল্পফুলো হ'ল আৰু তাৰ পিছত ৰিজনিং মই ইউটিউবৰ পৰাই পঢ়িছোঁ কাৰণ তাত ধুনীয়াকৈ বুজাই দিয়ে তেতিয়া ধুনীয়াকৈ বুজি পাওঁ ৰিজনিংটো মই ভালেই পাইছিলোঁ লগতে মেথছটো কিন্তু মই ইমান মেথছ মই তেনেকৈ চোৱা নাছিলোঁ কাৰণ মই মেথছত একেবাৰে মানে মেথছত ইমান এটা ভাল নহয় আৰু ইণ্টাৰেষ্টটো নাই চ' মেথছৰ তেনেকৈ মই ইমান প্ৰিপাৰেচন কৰা নাছিলোঁ কিন্তু তাৰপিছতে আহিলে টিচিং এপ্টিটিউডৰ কাৰণে মই সেয়া ইউটিউবৰ পৰাই চাইছোঁ আৰু লগতে টিচিং এপ্টিটিউডটো মই ইজিয়ে পাওঁ যেহেতু মই এডুকেশ্যনৰ হয় চ' মোৰ অকণমান হেল্প হৈ গৈছিলে সেইটো তুমি গভৰ্ণমেণ্টত পাইছানে চিট নাই মই প্ৰাইভেটত কৰি আছোঁ আৰু পাছ কৰাৰ বাবে কিমান নম্বৰ লাভ কৰিব লাগিব পাছ কৰাৰ বাবে এতিয়া ধৰি দিছে 80 নেকি 80 মাৰ্কছ পাবই লাগিব পাছ কৰাৰ বাবে নিগেটিভ মাৰ্কছ আছে নেকি গুৱাহাটী ইউনিভাৰ্চিটি আছে নিগেটিভ মাৰ্কিং 1 মাৰ্কছকৈ আছে তুমি কিমান মাৰ্কছ পাইছিলা বিএড এন্ট্ৰেন্সত মই 130 মাৰ্কছ পাইছিলোঁ 2025 তেজপুৰ ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্সৰ ফৰ্ম ফিল আপ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এবাৰ সিলেবাছ আগৰৰ নিচিনা সেম হ'ব নেকি ডেসক্ৰিপটিভ কুৱেশ্যন থাকিব নেকি এক্সাম কেতিয়াৰ পৰা হ'ব জনাবচোন 2024 তেজপুৰ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্সৰ ফৰ্ম ফিল আপ ওলাইছে 3 তাৰিখে ওলাইছে কিন্তু সিলেবাছটো মই এতিয়ালৈকে চোৱা নাই চেঞ্জ হৈছে নেকি মই চাই পিনি এক্সট্ৰাকৈ ভিডিও এটা বনাম কমাৰ্চৰ ষ্টুডেণ্টে বিএড কৰিব পাৰেনে ইয়েছ পাৰে বা বিএড কিমান এজৰ পৰা দিব পাৰে কিবা লিমিট আছে নেকি তেনেকৈ লিমিট মই জনাত নাই ডিগ্ৰী পাছ কৰি পেলাই এন্ট্ৰেন্সটো দিব পাৰে বা মই এইচএছ পাছ কৰিছোঁ মই বিএ আছামিজত মেজৰ লৈ এডুকেশ্যনত বিএড কৰিব পাৰিম নাই
এতিয়া এইটো এডুকেশ্যনত বিএড কৰিব পাৰিম নাই বিএডত তেনেকৈ ছাবজেক্ট বুলি নাই আছে মানে মেথড ছাবজেক্ট আছে তাতে তুমি যদি আৰ্টছৰ হয় আৰ্টছৰ হ'লে মেথড ছাবজেক্ট থাকে জিঅ'গ্ৰাফি ছ'চিয়েল ছায়েন্স আছামিজ হিষ্ট্ৰী তেনেকৈ সব কলেজত বেলেগ বেলেগ থাকে নিজে মেথড ছাবজেক্ট সিলেক্ট কৰিব লাগে সায়েন্সৰো তেনেকৈ বেলেগ মেথড ছাবজেক্ট থাকে সায়েন্স থাকে মেথছ থাকে তেনেকৈ বেলেগ বেলেগ ধৰণৰ থাকে সো তাৰে ভিতৰত দুটা মেথড সিলেক্ট কৰিব লাগে তুমি কোড কৰিছা বিএড জনাবাচোন মই ৰঙিয়া টিচাৰ্ছ ট্ৰেইনিং কলেজত বিএড কৰি আছো মেম মোৰ এবাৰ বিএসসি চেছল উইথ কেমিষ্ট্ৰি মেজৰ সো বিএড কৰিলে ভাল হ'ব নে মেম এমএসসি কৰিলে ভাল হ'ব ক'বচোন সো হেতু তোমাৰ চইচ হয় এমএসসি কৰি উঠো বিএড কৰিব পাৰা বা বিএড কৰিও এমএসসি কৰিব পাৰা সো হেতু নিজৰ ওপৰত কথা বা ফাৰ্ষ্ট ইয়াৰ কিমান দিনৰ পাছত প্ৰেক্টিছ টিচিংৰ কাৰণে যাব লাগে ফাৰ্ষ্ট ইয়াৰত এপ্ৰিল মানৰ পৰা ষ্টাৰ্ট হৈ যায় এমাহৰ কাৰণে প্ৰেক্টিছ টিচিং ডেইলি ক্লাছ কৰিব লাগে নেকি ক্লাছ নকৰাকৈ ডাইৰেক্ট এক্সাম দিব নোৱাৰি নেকি ৰঙিয়া টিটি কলেজত নাই ডেইলি ক্লাছ কৰিব লাগিব বিএডত মান্থলি ফিজ লাগে নেকি নাই ইয়াৰলি হয় ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আন্ডাৰত সেমিষ্টাৰ ওয়াইজ হয় 4টা সেমিষ্টাৰ আৰু 4টা সেমিষ্টাৰত তেনেকৈ ফিজ লোৱা হয়